কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলো ভালে আছে? ভালে থাকক, ময়ো ভালে আছোঁ। ইয়াক গৰু পানী খুৱাব আহিছোঁ। এতিয়া ভিডিঅ' এটা পাই পেলাই বৰ আনন্দ পাইছোঁ। মই বহুত ভাল লাগিছে, কাৰণ এনেকুৱা আমাৰ হিন্দু ধৰ্মসকলে ইমান বাদ বিবাদ লাগি থাকে, চাবই নোৱাৰে। মোবাইলটো খুলিলে বা টিভিটো খুলিলে খালি শংকৰ সংঘৰ বাদ বিবাদৰ কথা শুনি আছিলোঁ, কিন্তু আজি স্বয়ং দেখিলোঁ যিজনক এই মনত আঘাত দিছিলে তেওঁৱেই অৱগত কৰাইছে যে মই আজিৰ পৰা মুক্তি আৰু মোৰ দুখ মাফ কৰিলে আৰু মই দোষী নহয় বুলি প্ৰমাণিত কৰি পেলাই মোক সংঘই আদৰি লৈছে। বহুত ভাল লাগিলে। কিন্তু আমাৰ শংকৰ সংঘৰ যিটো উৎসৱ হৈ গৈছিল, সেই উৎসৱটোত আমি চাই বহুত আনন্দিত হৈছিলোঁ যে এনেকুৱা এটা একতা, ভাষা বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত হৈ শংকৰ সংঘত যোগদান কৰি তেওঁলোকে আমাৰ মহাপুৰুষ শংকৰদেৱৰ যি আজ্ঞা শিৰোগত কৰি আগবঢ়াই নিয়াৰ উদ্দেশ্যে সংঘ গঠন হৈছিল। তাৰে ভিতৰত এই যে যিটো শংকৰ সংঘৰ উৎসৱ পাতিছে, তাতেই এজন বয়োজ্যেষ্ঠ লোকক তেওঁক বোলে যে সংঘৰ পৰা বাদ কৰাৰ কথাটো লৈয়ে বহুত অসম জুৰি বিশ্বজুৰি আমাৰ মানে অসমখনত মানে তোলপাৰ লাগি আছিল। আজি বহুত আনন্দ লাগিল, ভাল লাগিল। এনেকৈ যাতে সকলোৱে হাতত ধৰা ধৰিকৈ আগবাঢ়ি গৈ থাকে আৰু খামখিয়াল নোহোৱাকৈ আমাৰ যি ধৰ্ম, নাম ধৰ্ম, আমি এই কলিযুগৰ ধৰাধামত আহিছোঁ, অকলে যাবগৈ লাগিব। অকলে সকলোৱে একত্ৰিত হৈ মনৰ ভাৱ প্ৰকাশ কৰি গুৰুজনাৰ যি ধৰ্মপুথিত লিখা আছে সেইবোৰ শিৰগত কৰি মানি সকলোৱে চলি যাব লাগে। আৰু জোৰ জবস্তি নহয়, জোৰ জবস্তি কৰা মানে কোনো মানুহে কয় নহয় বোলে নোখোৱা ভাত খোৱালি নিগিলো ভাত কি কৰ কৰ। গতিকতে যাৰ ইচ্ছা তেওঁলোকে নিশ্চয় ক্ষীৰ পাতি ল'ব। আমাৰ গুৰুজনাৰ শংকৰদেৱৰ যি আজ্ঞা, যি আমাৰ ধৰ্মপুথিত লিখি গৈছে সেইটো নিশ্চয় পালিব। আৰু জীৱ হত্যা মহাপাপ, এই কথাটো সকলোৱে জানে যে পূজাৰ নামত জীৱ হত্যা কৰিব নাপায়। ময়ো কেইবাটা ভিডিঅ'তে দিছোঁ। আমাৰ কছাৰীসকলেও এই বহাগ বিহুত, মাঘৰ বিহুত মানে চোতালত তেনেকুৱা পূজা দিয়ে। মই কিন্তু বহুতবাৰ কৈছোঁ যে জীৱ মানে ভগৱানৰ নামত জীৱবধ কৰিব নাপায় আৰু ভগৱানৰ নামত জীৱ হত্যা কৰি পূজা দিব নাপায় বুলি মই বহুতবাৰ আমাৰ গাঁওবাসীৰ কেইবাজন মুৰব্বীকো কৈছিলোঁ, কিন্তু ক'লে কেৱল অতি পূৰ্বৰ পৰা আমাৰ চলি আছে। গতিকে আমিতো মানিবই লাগিব। যদি নামানো কিবা এটা অঘাতন ঘটিব বুলি কৈ পেলাই সেই মানুহ থাকে। কিন্তু হয়, সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, সত্য যুগত কেনেকুৱা আছিলে, দ্বাপৰ যুগত কেনেকুৱা আছিলে, কলি যুগত এতিয়া কি হৈছে। আমাৰ হৰি নামে মুক্তি, হৰি নামৰ বিনে আমি কোনো পাৰ নাপাওঁ। ৰাম নামেই খাই, ৰাম নাম লৈ আমি এই ধৰাধামৰ পৰা আমি বিদায় ল'ব লাগিব। সকলোৱে শুদ্ধ অন্তৰে শুদ্ধ মনেৰে ৰাম নাম লৈ গুৰুজনাৰ বাক্য শিৰগত মানি কোনো খামখিয়াল নোহোৱাকৈ সকলোৱে আগবাঢ়ি যাব লাগে আৰু কাকো জোৰ জুলুম কৰিব নালাগে। জোৰ জুলুম কৰাটো মানে বহুত মহাপাপ বুলিয়ে ধৰোঁ। কাৰণ মন কৰিলে চন বেলে বাকৰি মাত্ৰ ধন। যদি মন যায় কোনোবাই পৰি থকা মাটিডৰাটো খেতি কৰিলে নিশ্চয় ফচল পাব। ঠিক তেনেকুৱা কোনোবা এজনে অধৰ্ম পথত গৈছে, তেওঁ কেতিয়াবা জ্ঞানৰ পোহৰ পাব। যেনেকুৱা ৰত্নাকৰ দস্যু কেনেকুৱা গুণী জ্ঞানী হ'ল, ভগৱানে পৰীক্ষা লৈ যেতিয়া এয়া জীৱ হত্যা যে কৰিছে, পাপটো কোনে ল'ব? তেতিয়া ক'লে, মোক এইটো প্ৰলোভনা দিছ, আপোনালোকে 3জন যাবগৈ। তেওঁলোকে ক'লে আমাক বান্ধি থৈ যাওক আৰু তোমাৰ মা দেউতাক আৰু পৰিয়ালটোক সুধি আহাগৈ। তেতিয়া ৰত্নাকৰ দস্যুৱে গৈ সুধিলে, দেউতাকক ক'লে, দেউতাকেও পাপৰ ভাগ নলওঁ ক'লে, মাকেও ক'লে, মাকেও পাপৰ ভাগ নলওঁ ক'লে, পৰিবাৰক সুধিলে, পৰিবাৰ পাপৰ ভাগ নলওঁ বুলি ক'লে।
আৰু ল'ৰা ছোৱালীক সুধি ল'ৰা ছোৱালীও এটা কথাকে ক'লে তেতিয়া তেওঁ অন্তত জ্ঞান আহিলে জ্ঞান অহাৰ পিছত বুজিলে যে জীৱ হত্যা মহাপাপ আৰু জোৰ জুলুম কৰি কাৰোবাৰ পৰা সম্পত্তি কাঢ়ি লৈ পৰিয়াল পোহাটো অনুচিত গতিকে নিশ্চয় আমাৰ এই কলিযুগতো আছে সত্যবাদী লোক বহুত আছে নিশ্চয় ভাল পথে যাব ভাল জ্ঞানে যাব ভাল বুদ্ধিৰে চলিব গতিকতে অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ মোক ভুল নুবুজিব শ্ৰীমন্ত শংকৰদেৱৰ সংঘ মই শতকোটিবাৰ প্ৰণাম কৰিছোঁ যাতে কিবা যদি ভুল কৈছোঁ মোক মাফ কৰিব টাটা বাই বাই থেংক ইউ সেই গৰুক পানী খাব আহিছিলোঁ কিন্তু ভিডিঅ'টো পাই বৰ আনন্দ লাগিলে সকলোৱে ভালে ভালে থাকক জয় আই অসম জয় আই অসম জয় শংকৰদেৱ জয় শংকৰদেৱ